মাহমুদ হুছেইন হাতত মাৰিছে আৰু ভৰিত মাৰিছে দুটা মানে বাপেক বেটেকে মিলাই দুটা মানে ধৰি মাথাই গাত মাৰিছে আজি এওক মাৰিছে কাইলৈ যদি আমাৰ গালক মাৰে যদি কাইলৈ আমাকো তেনেকে মাৰে আমিতো 10-20 টকা পেমাই পেলাই আমাৰ পৰিয়াল আছে না আমাৰ পৰিয়াল আছে আমি কিবা এটা কৰি আছো আমি কোনো চুৰ কৰা টকা পোৱা নাই আমি 10 টকা 5 টকা ভাড়া মাৰি আমাৰ পৰিয়াল চলাই আছো কি কয় আমি ৰাইজে আমি কেলে গৈছো আমি কোনো ধনী নহয় লোকৰ বেটেৰী এখন আমি চলাই দিনটোত মালিকক দিব লাগে 300 টকা আৰু তাতে যদি মেইন ৰাস্তা চলাব নিদিয়ে ছাৰ্ভিচ চলাম এই ছাৰ্ভিচ চলাই যদি তাতো যদি আমাক ডিষ্টাৰ্ব দিয়ে আমি কেনেকে চলাম কেনেকে পইচাম আমি কেনেকে সংসাৰ চলাম কওক আপুনি এইটো লোন নেকি কিবা এটা ভুল কৈছে বুজাই দিয়ে বোলে চাইড কৰি দিয়ক কিন্তু মাৰপিট কৰা এইটো ভুল ক'ব আপুনি কওকচোন ক'ব পাৰিলো এইটো মানুহ এটা মাৰিবলৈ মাৰি নিব 1 মিনিট আছে বাপেক দুইটা আছে বাপেক দোষ তোমাক একদম জনাশুনা মানুহ জনাশুনা মানুহজনে দুইটা কাটি দিছে বাপেকে এৰুৱাই দিব লাগে নাই কোনটা মাৰিব লাগে কওকচোন আপুনি এইবোৰ কি ওলাইছে দাদাগিৰি কৈছে নেকি ৰেঙাচৰি গুণ্ডাগিৰি নেকি এইবিলাক ইহঁতক শাস্তি পাব লাগিব দেই বহুত দোকানী বিলাকে ভাবে বেটেৰী বিলাকে আহি আমাৰ দোকানৰ মুখত ৰখাই দিলে দেই এইটো এটা মোৰ ধাৰণা আৰু চবে এইটো বুজি পোৱা কথা বেটেৰী গাড়ী এখন যেতিয়া ক'ৰবাৰ পৰা চলাই আহে হয়তো এজন পেচেঞ্জাৰৰ কাৰণে দোকানখনৰ মুখত ৰখাবলগীয়া হৈ যায় এই দোকানখনৰ মুখত মই বস্তু এটা ল'ম দেই কিন্তু আকৌ ওলাই আহিম তেনেকুৱাত কি হৈ যায় দোকানত এই কাষ্টমাৰে বস্তু লৈ থাকে আৰু কাষ্টমাৰজনক লৈ যাবৰ কাৰণে বাট চাই থাকে অকণমান দেৰিৰ কাৰণে তাৰ ভিতৰতে কোনোবা এজন আহি যায় ঘপককে সেই কথাটো বুজি নাপায় তেওঁ খন্তেক সময়ৰ কাৰণে ৰখি আছে পেচেঞ্জাৰজনৰ কাৰণে সেই ৰাস্তাটো কেলে বন্ধ কৰি থৈছ এই দোকানৰ বাটটো কেলে বন্ধ কৰি থৈছ এইটো তহঁতৰ হেৰি নহয় অধিকাৰ দিছে কিন্তু ই ৰিক্সাখন ৰখাওঁ বুলি কোনেও ৰখাই নথয় মানে আমি আছো আমি কৰ্মচাৰী মানুহ আমি বেটেৰী চলাই খাওঁ টাউনখনৰ অধিকাৰটো আছে ফুটপাথৰ এইবিলাক কাৰো অধিকাৰ নাইকিয়া আমি টেক্স দিছো চবে টেক্স দিছে দুখে শাস্তি পাব লাগিব নাপালে কঠোৰ শাস্তি পাব লাগিব নাপালে আমাৰ উৎপাতটো বেছি হ'ব তেওঁলোকৰ ওপৰত শাস্তিবিলাক হ'ব আকৌ মই বেটেৰীখন চাইডত থৈ মানে মানুহজন আহিলে মানুহজনী নমাবলৈ গ'ল মানুহজনী মানে 50 টকা দিলে মোক আৰু খোচা কৰিবলৈ লগৰ যোনজনে কৈছিলে তেওঁৰ ওচৰলৈ গ'লো খোচা কৰিবলৈ মোৰ লগত সৰু মানে ভাইটিটা আছিলে ভাইটিটা দেখিছো এখাৰ লগত খোচা কৰিবলৈ গ'লো তাৰপিছত ভাইটিটো ক'লে তই এবাৰ যাওঁ নাযাওঁ ভাইটিটা দুখাইলে মোৰ বেটেৰী নহয় তাৰ বেটেৰী মই সুধিলো দাদা বোলো কি হ'ল বোলে হেৰি মোৰ নাম জনাৰ্দন দাস তাৰপিছত এইখনৰ পৰা বেটেৰীখন অঁতৰা নতো মই বোলো এইখন আছিলে 2 মিনিট থাকি 12 টামান গুচি যাম তই মোক কৈছে বোলে মই 2 মিনিট যামেই তই লগালগ সি কৈছে বোলে মানে মানুহজনে কৈছে তই এইখনৰ পৰা যাওঁ নাযাওঁ বোলে তহঁতক বোলে সদায় বোলে কিয় এখন কৰি আছ বোলে তেতিয়া তহঁতক সদায় পৰি থাকিব লাগে নেকি তেনে ক'লো মই বোলো আপুনি কেলে কৈছে তেতিয়া লগালগ তেতিয়া ৰদডাল মাৰিছে ৰদডাল মাতে মূৰলৈ মাৰিছিলে লগালগ মই হাত পাই দিছো মাৰিছে আৰু মূৰত মিলা বক্সিং কেইটা মাৰিছে গুচাই আৰু ভৰিত মাৰিছে ভৰিত মাৰিছে মানুহৰ নামটো নজিবুল পিতেক দেউতাক মানে বাপেক আৰু পিতেক আৰু জেপি দোকানৰ পৰা ৰদডাল আনিছিলে সেইটো মই নিজে দেখিছো এফআইআৰ দিবলৈ গৈছো মাৰিব নালাগিছিলে সেইটো দুখীয়া মানুহৰ ল'ৰা যেনে তেনে সি কৰি মেলি খাই আছে তাকনো ৰদে কেলে মাৰিব লাগে কিবা দুখ ভুল কৰিছে মাক বাপেক আছে বা প্ৰশাসন আছে তাত কৰিব লাগিছিলে সিয়ে ঘৰখন চলাই থাকে আমাৰ দেউতাকো অসুস্থ সি চলাই থাকে যেনে তেনে এতিয়া যি আছিলে পকেটত বোলে সেয়াও নাই এতিয়া 21 বছৰ হৈছেহে সৰু ল'ৰা কি ক'ম আৰু তেওঁ শাস্তিটো পাবলৈ সকলোকে যে মাফ খোজক আৰু দ্বিতীয় দিন এনেকুৱা কাৰো নকৰক